বিকাশ দা নেক্সট লেভেল কি খবৰ সকলোৰে মজা পিছফালৰ পৰা মাতে আহে নাই কি খবৰ আপোনালোকৰ মজা অনুষ্ঠান কৰি থাকে পৰমাক মানে মই শুনিহে আছিলো সি ক্ৰিকেট ভাল খেলে আজি সঁচাকে ভাল খেলিছে ধুনীয়া খেলিছে মেন অফ দ্য মেচ কি পাইছে আমাৰ ফালে কেনেকুৱা আপোনাৰ ৰাইজক কেনেকুৱা লাগিছে না সি কেনেকুৱা লাগিছে কোৱা নমস্কাৰ সঁচাকৈ মানে ইয়াত আহি সুভাষিষ দাসে সম্বৰ্ধনা জনাব দেবু সুভাষিষ দাস ওৰফে দেবু এজন অসমৰ সুদক্ষ ভাৱৰীয়া সেই পৰিচয়টো দিবলৈ 1 মিনিটৰ লগতে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো কি শুনিব আপোনালোকে ঠিক আছে ঘোষণা কৰিছো এইটো নাম অসমৰ সংগীত জগতৰ খ্যাতিমন্ত এটি নাম আশ্চৰ্য বৰপাত্ৰ আমি তেখেতক এটি জাপি অসমীয়া জাতীয় কৃষ্টিৰ প্ৰতীক কৃষি জীৱনৰ প্ৰতীক জাপি আৰু এখনি ফুলাম গামোচা অসমীয়া শিপিনীৰ হাতৰ পৰশত প্ৰাণ পোৱা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব যুৱক तालियों की गड़गड़ाहट से मालूम चलता है 90,000 दर्शक इस मैच का फायदा उठा रहे हैं पहले की पहली बॉल शानदार क्रिकेट देखने को पर खेलने की कोशिश 1 बाउंस करार देते हुए अंपायर आरिफ अहमद इंग्लैंड के अंपायर दोनों ही अंपायर आरिफ अहमद और पंकज बोरा खास करके इस फाइनल के लिए हमने उन्हें बुलाया है अगली गेंद लेते हुए প্ৰদান কৰিব বেস্ট বেটসম্যান ক্ষমা কৰিব ম্যান অফ দ্য মেচ শংকু ইয়াৰ পাছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো ম্যান অফ দ্য সিৰিজ শুভম ক্ৰিটিকা 11 শুভমলৈ এটা হাত চাপৰি সমুদৰ্শকৰ তৰফৰ পৰা জয়া রানার্স আপ ক্রিটিকা 11 কাৰণে এটি হাততালি সকলোৰ পৰা এটা সুন্দৰ ৰুকি উত্তৰ যোৰহাটৰ কল্যাণী ৰুকিটো সুন্দৰ ধন্যবাদ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো সহযোগিতা আগবঢ়াই যাব ভাল লাগিব আজি কল্যাণী খেলপথাৰ ভৰি আছে 11ৰ খেলুৱৈসকলক অনুৰোধ জনাইছো ধন্যবাদ জ্ঞাপন কৰিছো দেউতাক বিভূচৰণ বৰুৱাৰ কোৰণত সিদ্ধাংকু অংকুৰ বৰুৱা এই ট্ৰফি আগবঢ়াইছে আমি এটি সুন্দৰ হাততালি সকলোৰ পৰা এটা জোৰদাৰ উকি সকলোৰ পৰা এয়া উকিটো মেইন ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে জনাইছো আৰু উদ্যোক্তা মণ্ডলীক অনুৰোধ জনাইছো সকলোকে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে এই সকল ব্যক্তিৰ একান্ত নিস্বাৰ্থ ত্যাগৰ বাবে ইমান এটি সুন্দৰ অনুষ্ঠান হৈছে আপোনালোকৰ আগত চিনাকি কৰি নিদিলে আমি নিজকে দুখী অনুভৱ কৰিম এই সকল ব্যক্তি এই সকল ৰফিক খান এয়া ধাৰাভাষ্যকাৰ ৰফিক খানৰ মুখৰ পৰা এটা শব্দত কল্যাণীবাসী ৰাইজলৈ হিন্দী কমেণ্টেটৰ এটা ধন্যবাদসূচক বক্তব্য বিচাৰিম कल्याणी के सभी दर्शकों को मेरा प्यार भरा नमस्कार और मुझे बहुत अच्छा लगा पिछले साल भी मैं आया था आप लोगों के पास और उस प्यार ने मुझे खींच के लाया है इस साल भी थैंक यू सो मच मैं फिर आऊंगा अगर आप लोग मुझे बुलाएंगे तो थैंक यू दोस्तों रफिक खानले আমি আন্তৰিক ধন্যবাদ সেইজন বিশেষ ব্যক্তি আমাৰ সকলোৰে মৰমৰ
আমি কল্যাণীবাসী হৈ প্ৰথমতে তেওঁৰ নাম উল্লেখ কৰাৰ আগত আমি নাম উল্লেখ কৰাৰ আগতে অভিভাৱিকা ডাঙৰীয়াক আমি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছোঁ। ধন্যবাদ। প্ৰেৰণাৰ উৎস আপোনাৰ উপস্থিতি নহয় একান্ত সহযোগিতা আমাৰ বাবে আহক যুৱ ঐক্য মঞ্চৰ উদ্যোগত এই জীৱনৰ ক্ৰিকেট প্ৰতিযোগিতাখনে সফলতা আনক। Next level! Next level! বিকাশ চেত্ৰী আচলতে বিকাশ চেত্ৰীক ইয়ং জেনেৰেশ্যনে খুব ভাল পায় মই জানো আৰু মোৰ খুব মৰমৰ ভাইটি তো বিকাশক ক'লো বিকাশ যোৰহাটত যাব লাগিব খেল এখন খেলিব লাগিব তো গোটেইখিনি মোৰ বন্ধু আৰু মোৰ নিজৰ ঘৰৰ নিচিনা কিবোৰ সুধিছে যোৰহাটত আপোনাৰ ঘৰ নেকি বোলো নহয় মোৰ দ্বিতীয় এখন ঘৰ কৈছিলোঁ তো সকলোৱে মোক সোধে তো সেইকাৰণে মই নাজানো আপোনালোকৰ আপুনি মোৰ মৰম চেনেহ সদায় থাকিব আপোনালোকে মৰম কৰিব আৰু মোক সদায় আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই এনেকৈ আপোনালোকৰ লগত সদায় আহিব পাৰোঁ থাকিব পাৰোঁ বিকাশক এখন গামোচা দিছে ঠিক আছে তো পৰমা আছে পৰমাকো মাতিম জয়ন্ত কাকতি আছে আৰু এজন আমাৰ ভাইটি আছে বাবলি সিও গুৱাহাটীৰ পৰা আহিছে মানে নিস্বাৰ্থভাৱে আহিছে এতিয়া কোনো স্বাৰ্থ লৈ পেলাই এটা অহা নাই সেইকাৰণে মই তেওঁলোকৰ নাম লৈছোঁ আৰু মণ্টুমণি আহিছে আপোনালোকৰ যোৰহাটৰ বিকশিতা আছে প্ৰাণদীপ আছে জনম কাশ্যপ আছে আৰু মিৰদ্বীপক আপোনালোকে চিনি পাই চাগে তো মিৰদ্বীপ আছে নীল আৰু আশ্চৰ্যটো আছে গতিকে আপোনালোকে অনুষ্ঠান উপভোগ কৰক আৰু আনুষ্ঠানিকভাৱে আজিৰ এই সাংস্কৃতিক মঞ্চ উদ্বোধন মই ঘোষণা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি শ্ৰদ্ধাৰ সাৰাংগ ভূঞা দালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কি খবৰ সকলোৰে মজা পিছফালৰ পৰা মাতে আহে নাই কি খবৰ আপোনালোকৰ মজা বহুত বেছি ভাল লাগিল আপোনালোকৰ মাজত আহি খেলিলোঁ মই একচুৱেলি ক্ৰিকেট বহুত খেলোঁ আৰু যেতিয়াও য'ত সুবিধা পাওঁ আমি সকলোৱে নিজৰ নিজৰ কামত পঢ়া শুনাত হওক নিজৰ মানে দৈনন্দিন জীৱনত বহুত বেছি ব্যস্ত হৈ থাকোঁ তথাপিতো মই যেতিয়াও টাইম পাওঁ অলপমান সময় পাওঁ মই তেতিয়াই খেলা ধূলাৰ লগত ক্ৰিকেটৰ লগত বিশেষকৈ মই বহুত বেছি জড়িত আৰু ক্ৰিকেট খেলি বহুত বেছি ভাল পাওঁ যেতিয়া ক'লে সাৰংগদাই যেতিয়া ক'লে যে এনেকুৱা আমি ক্ৰিকেট খেলিব যাম যোৰহাটত মই ভাবিলোঁ যাওঁ ধুনীয়া লাগিব খেলি পেলাই আৰু এতিয়া যিহেতু ক্ৰিকেটৰ টাইম চলি আছে আৰু আপোনালোকৰ ওচৰত আহি ক্ৰিকেট খেলি বহুত বেছি ভাল লাগিল আৰু ইয়াতে আমাৰ মৰমৰ অংকুৰ দাও আছে অংকুৰ দাৰ মই ফেন হয় অংকুৰ দাৰ কামবোৰ মই বিৰাট চাই থাকোঁ আপোনালোকে জানে অংকুৰ দাক সকলোৱে সমাজকৰ্মী তেওঁৰ কামবোৰ মোৰ বিৰাট ভাল লাগে তেওঁক মই যেতিয়া লগ পালোঁ ফাৰ্ষ্ট লগ পাইছোঁ দাদাক মই কিন্তু দাদাৰ কামবোৰ ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে বহুত চাই থাকোঁ বহুত বেছি ভাল লাগে আমি নতুনকৈ উঠি অহা ল'ৰাবোৰক দাদাৰ পৰা বহুত মানে মটিভেশ্যন পাওঁ বহুত বেছি ভাল লাগিল সাৰংগদাকো বহুত বেছি ধন্যবাদ আৰু লগতে যুৱ ঐক্য মঞ্চৰ সকলোকে বহুত বেছি ধন্যবাদ যে ইমান সুন্দৰ এটা অনুষ্ঠান এটা পতা হৈছে লাগে সকলোকে বহুত বেছি ভাল লাগিল থেংক ইউ ছ' মাছ এবাৰ সকলোৱে আমি জয় অসম কম পুৰা জোৰত একদম পিছফালৰ পৰা মাত লাগিব পুৰা সকলোৰে পিছফালৰ পৰা জয় ধন্যবাদ আৰু মই অকণমান আগত কৈছোঁ অনুষ্ঠান কৰি থাকে পৰমাক মানে মই শুনিহে আছিলোঁ সি ক্ৰিকেট ভাল খেলে আজি সঁচাকৈ ভাল খেলিছে ধুনীয়া খেলিছে মেন অফ দ্য মেচ সি পাইছে আমাৰ ফালৰ পৰা যিটো পইচা দিয়া হৈছিলে মেন অফ দ্য মেচৰ পইচাটো আকৌ আধা ভগাই লৈছে বিকাশে আধা ল'লে সি আধা ল'লে নিদিলে নেকি আচ্ছা মই দিলে বুলি মই লোৱা দেখিছিলোঁ নাজানো বাৰু যি কি নহওক তো পৰমা দুআষাৰ ক'বা ৰাইজক পৰমাই আপোনালোকৰ লগত দুআষাৰ কথা পাতিব সম্বৰ্ধনা জনাইছে আমাৰ তো মই পৰমালে মাইক্ৰফোনটো আগবঢ়াই দিছোঁ দুআষাৰ কোৱা ৰাইজক কেনেকুৱা পালা কি পালা কাৰণ তুমি মোক যোৱাকালি প্ৰথম লগ পাইছা হয় নাই ফোনত কথা পাতিছোঁ আহি পেলাই কেনেকুৱা পালা ৰাইজক কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে এইটো কোৱা নমস্কাৰ সঁচাকৈ মানে ইয়াত আহি বহুত বেছি ভাল লাগিলে আৰু কালি যেতিয়া প্ৰথমতে আহিছোঁ মই ভাবিছোঁ চাগে ইমান মানে আপোন মানে কি হয় চাগৈ চিনি নাপাওঁ ন কাকো কিন্তু আহি পেলাই মানে যিটো লগালগ মোক খেলিবলৈ পঠিয়াই দিলে গৈ খেলিলোঁ 1 ৰান 2 ৰান মাৰিলোঁ কালি বাকী স্বয়ংদাক লগ পালোঁ বহুত ভাল লাগিলে দাদাসকলক লগ পাইছোঁ প্ৰত্যেকজন দাদা মানে নিজৰ আপোন লাগিছে সকলোকে আৰু বহুত বেছি ভাল লাগিলে মোৰ ইয়াত আহি
আৰু আজি ক্ৰিকেট খেলিলোঁ ইয়াত আৰু মই মানে সৰুৰ পৰা ক্ৰিকেট খেলোঁ আৰু মই কি হয় কলেজত ইণ্টাৰ কলেজো খেলিছিলোঁ মানে আৰু সেই প্ৰতিভাটো সোমাই থাকিলে এতিয়া মই নমতা বিয়া খাই ফুৰোঁ কিন্তু আগতে যিহেতু নমতা বিয়া খোৱা নাছিল ন তেতিয়া মানে পুৰা ক্ৰিকেট খেলিছিলোঁ গতিকে আজি যিহেতু চান্সতে ডান্স পালোঁ আৰু অকণমান একাউণ্ট বিয়াত মাৰিলোঁ বাকী মেন অফ দ্য মেচ পালোঁ আৰু পইচাটো পালোঁ পইচা বিকাশে মোক পইচা আধা লাগে লাগে কৈ আছে এতিয়াও দিওঁ নে নিদিওঁ বাৰু কওকচোন আপোনালোকে দিওঁ নে নিদিওঁ ইয়াক তাকে হ'লে আৰু বিকাশৰ পইচা ইমান আছে কি লাগে তাক মোৰ পইচা লাগে নি বাৰু কিমান গাড়ী কিনিছে কিবা কিবি যায় পইচা লাগে নি আৰু কি ক'ম আৰু সঁচাকৈ বহুত ভাল লাগিল আৰু দাদাসকলে বৃহত্তৰ যুৱ ঐক্য মঞ্চক বহুত বেছি ধন্যবাদ মোক এই ধুনীয়া অনুষ্ঠানটোত নিমন্ত্ৰণ কৰাৰ কাৰণে আৰু মই এতিয়া ষ্টেজত এনেকৈ উঠি আহিলোঁ যে আহি যদি চাইছোঁ মানে ইমান ৰাইজ চিৰিয়াছলি মানে মই ভবা নাছিলোঁ মই গাড়ীত বহি আছিলোঁ মোৰ অকণমান মানে গাটো বেয়া লাগিছিলে কিন্তু ইমান ৰাইজক দেখি মানে চিৰিয়াছলি বহুত বেছি ভাল লাগিছে সকলোৱে চিঞৰিব লাগে তাকে ধন্যবাদ আৰু এনেকৈ যদি মোৰ ভিডিঅ' চোৱা নাই চাব আৰু এনেকৈ মৰম দি থাকিব তাৰে কাৰণে থেংক ইউ ছ' মাছ দাদাসকলক বহুত বেছি ধন্যবাদ মই এটা কথা ক'ব বিচাৰিম মই অসমৰ বিভিন্ন ঠাইত গৈছোঁ মানে বিভিন্ন প্ৰগ্ৰেমত কিন্তু খেলৰ প্ৰগ্ৰেমত মানে য'ত য'ত খেল হয় খেল অনুষ্ঠান হয় খেল শেষ হোৱাৰ পিছত ফিল্ড খালী হৈ থাকে কিন্তু আজি মানে খেল শেষ হোৱাৰ পিছতো যে ইমানখিনি ৰাইজৰ মৰম আপোনালোকে যে আছে ইমান দেৰিলৈকে সঁচাকৈ বহুত বেছি ভাল লাগিছে এবাৰ আপোনালোকৰ কাৰণে জোৰত এবাৰ থিয় হ'ব লাগে সঁচাকৈ বহুত বেছি ভাল লাগিল আমি দুইজন অসমৰ প্ৰতিষ্ঠিত ইউটিউবাৰলৈ বিকাশ আৰু অমৰ দুইজনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত থাকিল এতিয়া আমি কৰি দিয়া এজন প্ৰাণদীপ উত্তৰ যোৰহাট ভাওনা সংস্কৃতিৰ অন্যতম অঞ্চল ভাওনাত যুদ্ধ হৈ আছিল এয়া প্ৰাণদীপ আমি প্ৰাণদীপলৈ স্বাগতম জনাইছোঁ কল্যাণী উত্তৰ যোৰহাটৰ ক্ৰীড়া সংস্কৃতিৰ প্ৰাংগণ কল্যাণী খেলপথাৰত সমবেত হোৱা হাজাৰ হাজাৰ দৰ্শকৰ হৈ প্ৰাণদীপলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰাণদীপলৈ প্ৰাণদীপৰ সংগীত জগতখনত প্ৰাণদীপৰ এয়া সুভাষিষ দাসে সম্বৰ্ধনা জনাব দেবু সুভাষিষ দাস ওৰফে দেবু এজন অসমৰ সুদক্ষ ভাৱৰীয়া সেই পৰিচয়টো দিবলৈ 1 মিনিটৰ কাৰণেও চিন্তা নকৰোঁ ইমানখিনি ৰাইজ উপস্থিত আছে প্ৰথমে এটা মই হাত চাপৰি বিচাৰিছোঁ এই অনুষ্ঠানটোৰ কাৰণে একেবাৰে ঘৰলৈ যাওঁ মই ওচৰতে ঘৰ ইমান ধুনীয়া এটা অনুষ্ঠান আজি পাতি নে আমাৰ খুব মৰমৰ ককাইদেউসকলে কল্যাণী অঞ্চলৰ সমূহ ককাইদেউ মোৰ অতিকে শ্ৰদ্ধা দাদা চাৰংগ দাহত সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঠাণ্ডা লাগিছেনে সকলোকে নতুন বছৰৰ লগতে ভোগালী বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি শুনিব আপোনালোকে ডাইৰেক্ট যুদ্ধ ঠিক আছে যোৰহাটৰ ছোৱালী সুপতি নদী চেনীৰ পুথিমা চেনী নহয় হয়নে ছোৱালী সুপতি নদী চেনীৰ পুথিমা বনাই গৈছিলে সেইকাৰণে গাব লাগিব ছোৱালীবিলাক বহুত আছে আমাৰ সকলোকে গাব লাগে গাব
ডেকাবিলাকে যুদ্ধ কৰিব লাগে আৰু এই যুদ্ধ মৰমৰ হওক সম্পৰ্কৰ হওক দেই আজি মই তাকে এই মঞ্চৰ পৰা আপোনালোকৰ অনুৰোধ জনাইছোঁ যুদ্ধ মৰমৰ হওক আৰু সম্পৰ্কৰ হওক তাকে মই কামনা কৰিছোঁ যুদ্ধ বহুত মহতি থাকে আচলতে আপোনালোকে মেইন আৰু অতি কম সময়ৰ ভিতৰত আপোনালোকে আচলতে গানটো 6 মিলিয়ন ভিউজ অতিক্ৰম কৰিছে এনেকে সদায় মানে মৰম দি যাব মই সদায় চেষ্টা কৰি আছো সকলো জনসাধাৰণ ধৰিবলৈ ক্ষেত্ৰতো ঠিক আছে গানটো গাব লাগিছে বা কি লাগে আমি গানটো
আমি মঞ্চৰ আমন্ত্ৰণ জনাইছো শ্ৰদ্ধেয় জয়ন্ত কাকতি ডাঙৰীয়া, সংগীত জগতৰ অন্যতম শিল্পী বিবেক আৰু বাবলি। জয়ন্ত কাকতি ডাঙৰীয়া, বিবেক আৰু বাবলি, আমি তিনিওজনকে মঞ্চলৈ আমন্ত্ৰণ জনাইছো। এয়া মঞ্চত শীতৰ কমেকা নিশা সংগীত পৰিৱেশন কৰিবলৈ প্ৰচণ্ড শীতকো নেওচি কুঁৱাকো নেওচি আমাৰ মাজত উপস্থিত আছে আশ্চৰ্য বৰপাত্ৰ। আমি উদ্যোক্তা মণ্ডলীক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছো। কোচমোচ খাই আহিছে আশ্চৰ্যমা। ঘোষণা কৰিছো এইটো নাম অসমৰ সংগীত জগতৰ খ্যাতিমন্ত এটি নাম আশ্চৰ্য বৰপাত্ৰ। জাপি, অসমীয়া জাতীয় কৃষ্টিৰ প্ৰতীক, কৃষি জীৱনৰ প্ৰতীক জাপি আৰু এখনি ফুলাম গামোচা, অসমীয়া শিপিনীৰ হাতৰ বয়সত প্ৰাণ পোৱা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব যুৱ ঐক্য মঞ্চ তথা এই গোটেই খেলখনৰ সম্পাদক ভাস্কৰজ্যোতি শইকীয়া। বৃহত্তৰ অনুষ্ঠানটোক খুব সুদক্ষভাৱে পৰিচালনা কৰা সম্পাদক ভাস্কৰজ্যোতি শইকীয়া। আমি আমন্ত্ৰণ জনাইছো জয়ন্ত কাকতি ডাঙৰীয়া, অসমৰ সংগীত জগতখনৰ এজন বলিষ্ঠ শিল্পী জয়ন্ত কাকতি ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো এটি জাপি আৰু এখনি গামোচাৰে। আমাৰ ৰাজা বাইলুং ডাঙৰীয়া, তেখেতক এখনি ফুলাম গামোচাৰে এটি জাপিৰে সম্বৰ্ধনা জনাব। জয়ন্ত কাকতি ডাঙৰীয়া, এয়া জয়ন্ত কাকতি ডাঙৰীয়া এজন গীতিকাৰ সুৰকাৰ। ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছো বিবেক। এয়া বিবেক, আপোনালোকৰ জয়ন্ত মাধৱ বৰুৱাই তেখেতক সম্বৰ্ধনা জনাব এটি জাপি আৰু এখনি ফুলাম গামোচাৰে। এয়া বিবেক, আপোনালোকৰ অতি মৰমৰ শিল্পী খুব বিবেক, ধন্যবাদ। ইয়াৰ পাছত আমি মঞ্চলৈ আমন্ত্ৰণ বাবলি দাদুনাথে তেখেতক এখনি ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাব। কৃষি জীৱনৰ অসমৰ চহা কৃষকৰ প্ৰতীক জাপি আৰু ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ পাছতে আমি খেলখন আৰু ভাল হৈ আহিছে। এটা উদ্যোক্তা আপোনাক নিজৰ কাৰণে এটা জোৰকে হাত চাব লাগে। ইমান ঠাণ্ডাত ইমান ধুনীয়াকে আছে জোৰকে। আৰু সকলোবোৰ চিনাকি একেবাৰে নিজৰ ককাইদেউ কোনোবা ঘৰে তুই মাৰ বহনা বলি সঙ্গে চল পোনামা হাত ধরি করি দেখাই দে মা সঙ্গে মিশি দে दुल्हन बनामी दिल थी बसामी दुल्हन बनामी पते मोहिनो নাচিবলে ওকে নিব ঠিক আছে সব সাপোর্ট একেলগে গাব পারবো লাগে মনে কত ভাই কত সাবুসে জীবনে হতে কিছু নাই
Vive ahí,